গৰমত যিটো অৱস্থা হৈছে আছে এইকেইদিন, গছৰ ছাঁহতো শান্তি নাই, তাৰপিছত ফেনৰ হাৱাটো একো শান্তি নাই। সেইকাৰণে আবেলি আবেলি অকণমান ফিচাৰী পাৰে ফিচাৰী পাৰে অকণমান টহল দিছোঁ। কোমোৰা, চাল কোমোৰা। গাদ্দামে ঘুচ গিয়া থা নিধিয়ে। মই যেনেকৈ যাওঁ সেনেকৈ। ঐ হাঁহ কলি হোৱা পানীত দেখিছে নাই? এইটো এটা গাঁত কেলি কেলি সেইয়া হাঁহ পলিচ চৰি আছে। সেইজনী ডাঙৰ মাক হাঁহজনী এটি পোৱালি ইটো পোৱালি টিট 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 কৰি আছে। মাকহঁতে সৌৱা ৰুৱা ৰুই আছে নিধি মাকে। কোন পিনিৰ পৰা মানে এইফালৰ পৰা যাবলৈ নাই দেই, জেগালৈকে ক'ত যাব পাৰিমনো। তাৰমানে অকণমান খোজকাঢ়ি দিয়া হৈছে এই পুখুৰীটো পাৰে লগতে পুখুৰীটো অকণমান চাই যাওঁ বুলি। সেইকেইদিনত মাছ মাৰিছিলোঁ এইটো পুখুৰীতে, পূৰা জংঘল হাবি হৈ গ'ল পূৰা। হেমুলু গছ ধুনীয়াকৈ পাণ এজোপা লগাইছে। ক'ত যাব মহ জোক ওলাব, মহ জোকে খালে নাচনী কি কৰিবি এতিয়া। ভালে লাগিছে ইয়াত, অকণমান ঠাণ্ডা লাগিছে। নহ'লে নাই ঘৰৰ ভিতৰত যে মুঠেই নোৱাৰি, অৱস্থা বেয়া হৈ গৈছে। জোকে খাব যে মাহঁতে সোঁফালৰ পৰা গ'ল, ৰাস্তাই গৈ কিনে চাই আহাগে নেকি? ব'লা সেইফালৰ পৰা ওচৰৰ পৰা দেখুৱাই আহোগৈ। এইবাৰ উঠি দিলোঁ হাইৱেলে, এইবাৰ উঠি দিয়া হ'ল মেইন ৰাস্তালৈ। লগতে পোনা পোৱালিটি আছে এয়া, মাকৰ ওচৰলৈ যাং বুলি কেনকেনাই আছে লাজ বিচ পিনে। ইমান ডাঙৰ ছোৱালীজনী, তাকে মাকৰ ওচৰৰ পৰা লৈ আহোঁগৈ এবাৰ। এইফালেও এয়া পুখুৰী কেইটামান আছে দেই, ডাঙৰ এইফালে ফিচাৰী খুব আছে, মানে মানুহ প্ৰত্যেকৰ ঘৰে আছে বুলি ক'লেও বেয়া নহয়। ইয়াত আগতে কিবা নলা চলা আছিলে নেকি, নহ'লেও নদী চদী আছিলে, সময়ত বন্ধ হ'ল। তাৰপিছত এতিয়া সেই মাহঁতে সেইফালৰ পৰা নহয়, সেইফালৰ পৰা যায় হপায়। এনেইতো সেইফালৰ পৰা আহিব পাৰি, কিন্তু পানীটো অকণমান দ আছে। এতিয়া কালি নিচা তাৰপিছত এতিয়া আমি যাওঁ বুলি ক'লে মানে এইফালে আহি কিনে এই মানুহ ঘৰ চোতালৰ ফালৰ পৰা সেইফালে যাবগৈ লাগিব। সোমাই দিয়া হৈছে এবাৰ মানুহ ঘৰলৈ। এনেকুৱা পৰিৱেশটো, মেইন ৰাস্তাটো অকণমান তললৈ নামি আহিব লাগে। সেইফালে যাম এনেকৈ। পাৰ হৈ দিছে নেকি? চলো। সেইফালৰ পৰা যাব লাগিব। ভাওনা বাইদেউ বাবু, এই মাকজনীক লগ কৰি আহোঁগৈ কৈছে। এইফালৰ পৰা অলপ গোৱা দেখি পালোঁ যে ৰুৱা ৰুই আছে। কি দুটা খালৈ বনাইছে? বৰ লাইকত দেখিছেচোন। ইমান একেবাৰে ফিনিচিং ধুনীয়া। মই কালি গধূলি সময়ত। খোৱা বোৱা কৰিলে? শুনা নিচিনা লাগিছে কথাটো। ভলু এই ওচৰলৈ নাযাবা দেই, আছোঁ দিব। ব'লা মাছ চাছ পাইছ নাই দুটা?
অঁ এইপিনি ইয়াত দলং এখন পাৰ হ'ব লাগিব এতিয়া দেই থোন চাগে পাৰ হৈ গৈছে দলংখনি ৰাস্তাখন বৰ ষ্ট্ৰং নহয় ক'ত ডঙানো ই কি গুৱাই গুৱাই যাব পাৰিবি এইখিনি ৰোৱা ৰুলে ইফালে এইখিনি কালি ৰুলে বেছি শুকানখিনি তাৰপিছত আজি ইফালে ৰুইছে একেবাৰে গাঁৱৰ চহা পৰিৱেশ এইফালে মাছ পিট পিট পাত পাত কৰি আছে দেই নলাটো বৰশী বাই ভালে লাগিলে হ'লে বৰশীটো অনাহেঁতেন কেইবাটাও মাছ পালোঁৱে হ'লে সঁচাকৈ দেই ক'ত জোক ওলাইছে কৈছে ইয়াত আহা আকৌ খোজকাঢ়ি আহা সৰু পালে এইখিনি কিমান ওখ ওখ হাবিতে আহিলাচোন এইটো কোনো হাবিয়ে নাই আহ আকৌ সিটো খোলকে অঁ ডাঙাব লাগিব তাৰ কথা শুন লাজ পাবলৈ মন গৈছে এপাই চাই আছে ৰ'বা মই ভিডিঅ' বনাই গৈছোঁ যে বৰশীটো আনিমগৈ এতিয়া দেই বৰশী পাম দেই থোন চাগে মই হ'ব নাই হ'ব নাই হ'ব এয়া কি ইমান মুকলি জেগা ইয়াত ডঙাব পায় নেকি কোনোবা এতিয়া তাৰমানে কাহিনীটো হৈছে কি বৰশী বাইচাওঁ বুলি ইমান ধুনীয়াকৈ নলা এটা আছে মাছো পিটিক পাটাক কৰি আছে বৰশী ট্ৰাইটো দি চাওঁ বুলি একদম পূৰা আহি গ'লোঁ কেঁচু খান্দিব লাগিব এতিয়া এপাতৰ ঘৰ পৰা কৌখন লৈ মেলি অঁ এই আইতাহঁতৰ ঘৰ পৰা অ' বাইদেউ কোৰখন দিয়কচোন কেঁচু দুটিমান খানো বৰশী বাই চাওঁ ঘৰ চোতালতে একেবাৰে মাছচোন অঁ এইটো পাৰৈ যোৱা এইবছৰ বনাইছে না যোৱা বছৰীয়া হৈছিলে অঁ খুলি থৈ দিছিলে ঠায়ে ঠায়ে এই বস্তুটোৰ নামটো বেলেগ বেলেগ কয় কিন্তু আমাৰ ফালে পাৰৈ বুলি কয় কিছুমান জেগাত বেলেগ কিবা কিবি কয় নলাত সৰু নলাত তো কোৰখন পাই গ'লোঁ এবাৰ কেঁচুটো ক'ত খান্দিলে পাম বাৰু এটা হয় বাইদেউ এতিয়া হেৰি পানী দিন যে সেইফালে খান্দি চাওঁ ওলাব এইবাৰ কেঁচুটো খান্দি দিয়া যাওক ওলাবি দেই বলীয়া কেঁচু ওলাবি প্ৰথমতে মিছ কল মাৰিলে কি হ'ব বুজিল अरे नहीं मिलेगा क्या एक तो मिला है ये उड़ी पलाइसे इमान पलाइसे ही हैं मैं नामी है ये केसु Alina. দুটি কেঁচু পোৱা হ'ল এই দুটিয়ে প্ৰথমতে ট্ৰাইটো কৰি চাওঁ যদি মাৰ্কেটত মালটো পোৱা যায় তেতিয়াহ'লে আৰু খানি খুনি দিম আৰু বৰশীটো সেইফালৰ পৰা আহি আছে এপাই লৈ কিনে আহি আছে পানী দ আছে দেই লগত ভালেহে আমি ঘূৰি আহিলোঁ থোনচেক নহ'লেতো তুমি টুপকৈ তল গ'লা হ'লে এতিয়া খুদ চেঙেলি খুদ গৰু কম এতিয়া এই বৰশী আহি গ'ল হাতত
এতিয়া আৰু কেঁচু চেঁচু লগাই মেলি চাটটো দিয়াহে কথা ৰ'বা মই কেঁচু চেঁচু খুৱাই ল'ম এই হৈ গিয়া বৰশী ৰ কেঁচু লগাই ল'ম কেঁচু সেই এইবাৰ কেঁচু কুটুককৈ এটুকা চিঙি দিয়া হ'লে বেছি দীঘলে চিঙি পালোঁ নেকি হ'ব যি হ'ব প্ৰথমতে ট্ৰাইটোহে দিওঁ ট্ৰাইটো দিয়াৰ পিছতে কি হ'ব মাৰ্কেটত মাল আছে নাই গম পাম তো क्या कर रहा है ये देखो 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 কোৱা কথা ৰাখো খুটিবি দেই খুটিবি লাষ্ট নিদিবি কেমেৰামেনটো বৰ ভাল নহয় সেইকাৰণে মই ধৰি মেলি এয়া তুমছে কেঁচুটো চাই থাকাচোন কেঁচুটো গৈছেগৈ তুমি বাই থাকা মই কেঁচুটো ঠিক কৰি লওঁ কি হ'ব মাছে নাই না মাছখিনি ডিজিটেল হৈ গ'ল নেকি চেঁচো নাই যে একো এটিও না কোনোবা এটি দেখি পাইছোঁ না কোনোবা এটিয়ে খাবলৈ আহিছে ক'ত চেঙেলি ক'ত কি যাম মই বুজি এখন টিৰিক কিন্তু নাই এটিও পাবলৈ নাই প্ৰথম বহনি এটি হৈ গ'ল দেই ক'ত লুকালি ঐ চেঙেলি ক'ত লুকালি জাম্পিং মাৰতা হে চেঙেলি এটি উঠিলে দেই অৱশেষত 1 কিলোমিটাৰমান অহা যোৱা কৰাৰ পাছত এতিয়া ইয়াক লাৱনীত থ'ব লাগিব নহয় নাই খোৱা এইখিতে পাই থাকা সেইখিতে আছে আৰু এটি আছে সেইখিতে দি থকা ওচৰতে দিয়া সেই টিপিক কৈ থাকিব লাগিব অলপ এনেকৈ হিলাই থাকোঁ টিপিলিক এই ইমান ৰ'দ দিছা অলপ ঘূৰিলে দিয়া সেইখিতে দিয়া তো লাৱনীত লগাই লওঁ মাছটি লাৱনীৰ কাৰণে ইয়াত ঢেকীয়া পাত এখন ছিঙি লোৱা হৈছে তাৰপিছত লাৱনীটো এনেকৈ বনিব এতিয়া একদম মজেদাৰ এনে চালা পলাইছে ৰ বেটা तेरे को ये काम कर लेने दो पहले ये हो गया लावनी रुको सबर करो बहुत देरी मोर আকৌ এটি থুনছে চোৱা দেখিলা মনে ভবা মতে কামটো নহ'ল লাভ নহ'ল আধা ঘণ্টামান বালুং দুটি ভাবিছিলোঁ আধা ঘণ্টামানত কমচে কম 10-20টামান উঠিব তো ইমানতে লেঠা মাৰি পেলাইছোঁ বৰশী বোৱা কাৰ্যসূচীটো